অধ্যায় 5 মৌলর পর্যাবৃত্ত শ্রেণী বিভাজন পিরিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস এইটো চেপ্টাৰত 7 মাৰ্কছ আছে আৰু এই 7 মাৰ্কছৰ ভিতৰত বেছিভাগে শৰ্ট কোশ্চিনে আহে কনসেপ্ট বেস কোশ্চিন এইটো চেপ্টাৰৰ পৰা আহিয়ে থাকে তোমালোকক মই গোটেইখিনি দেখুৱাই দিম প্ৰিভিয়াস ইয়াৰৰ কোশ্চিন ইম্পৰ্টেন্ট কোশ্চিন মই এইটো ভিডিঅ'ত দেখুৱাই দিম হেকলৈকে ভিডিঅ'টো চোৱা আৰু এতিয়ালৈকে যদি তুমি ফুল চেপ্টাৰৰ ভিডিঅ'টো চোৱা নাই উইথ নোট তেনেহলে তুমি ডেসক্ৰিপশনত গৈ হেতু লিংক পাই যাবা তাত গৈ তুমি ফুল চেপ্টাৰৰ ভিডিঅ'টো চাই লোৱা তাৰ পিছত এই ইম্পৰ্টেন্ট কোশ্চিন বিলাক মই যেটো দেখুৱাই দিম হেবিলাক তুমি পঢ়িবলৈ যত্ন কৰা তেনেহলে 7 এৰ ভিতৰত 7 মাৰ্কছ ইয়াৰ পৰা তুমি পাই যাবা প্ৰথমতে সোৱা এইটো চেপ্টাৰত যেটো পৰ্যায়বৃত্ত তালিকা আছিল এইটো পৰ্যায়ক্ৰমে আধুনিক পৰ্যায়বৃত্ত তালিকা আহি পাইছে প্ৰথমতে এইটো ডাবাৰাইনৰ টায়াৰ্ড এটা উদ্ভাৱন কৰিছিল এইটো জোহান ওলফেগাং ডাবাৰাইনে তিনিটা টায়াৰ্ড উদ্ভাৱন কৰিছিল এই তিনিটা টায়াৰ্ড তুমি এতে সোৱা এইটো ইম্পৰ্টেন্ট আছে এই কেতিয়াবা ডাবাৰাইনৰ টায়াৰ্ড কাক বলে উদাহৰণ দিয়া কেতিয়াবা আহে সো এই টায়াৰ্ডে লিথিয়াম সোডিয়াম পটাছিয়াম ক্যালসিয়াম স্ট্ৰন্টিয়াম বেৰিয়াম ক্লোৰিন ব্ৰোমিন আয়োডিন এই তিনিটা টায়াৰ্ড প্ৰতিটো টায়াৰ্ডত তিনিটাকে মৌল আছে ঠিক আছে এইটো তুমি দাগ দি লোৱা এইটো ইম্পৰ্টেন্ট ঠিক আছে এইটো পঢ়িব লাগিব আৰু ইয়াতে সোৱা এই উদাহৰণটো তুমি দাগ দি লোৱা ডাবাৰাইনে এই লিথিয়াম সোডিয়াম পটাছিয়াম ইহঁতৰ কি এই ডাবাৰাইনে দেখুৱাইছিল যে এই টায়াৰ্ডৰ মৌল তিনিটা ইহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত হজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয় সো এইটো আছিল ডাবাৰাইনৰ টায়াৰ্ড তুমি এইটো নোট বনাই লিখি লবা যে ডাবাৰাইনৰ টায়াৰ্ড কাক বলে উদাহৰণ দিয়া তাৰ পিছত সোৱা ডাবাৰাইনৰ পিছত কি আহিল নিউল্যান্ডছৰ অষ্টক এইটো কি সো এনেকে এটা তালিকা উদ্ভাৱন কৰিছিল যেটো আমি ডাবাৰাইনৰ টায়াৰ্ড পালো যে লিথিয়াম সোডিয়াম পটাছিয়াম এটো নিউল্যান্ডৰ অষ্টক সূত্ৰটো এইটো টায়াৰ্ড দেখিবলৈ পোৱা যায় কেতিয়াবা এই কোশ্চিনটো আহে তেতে নিউল্যান্ডছৰ অষ্টক বুলি কলে এই জন নিউল্যান্ডছ নামৰ দুজন বৈজ্ঞানিক আছে জন নিউল্যান্ডছ তেওঁ কি কৰিছিল এই 56 টা মৌল তেওঁ কি কৰিছিল তালিকাভুক্ত কৰিছিল আৰু এই তালিকাভুক্ত কৰোতে দেখিছিল প্ৰথমটো মৌল এই অষ্টমটো মৌলৰ ধৰ্মৰ হৈতে তেওঁ একে দেখা পাইছিল আৰু এইটো সংগীতৰ অষ্টকৰ হৈতে তেওঁ তুলনা কৰিছিল আৰু ইয়াক নিউল্যান্ডছৰ অষ্টক সূত্ৰ বুলি জনা যায় ঠিক আছে সো এই নিউল্যান্ডছৰ অষ্টক সূত্ৰ কাক বলে উদাহৰণ দিয়া সো এইটো হৈছে নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ উদাহৰণ এতিয়া পৰীক্ষাত ইয়াৰ পৰা কোশ্চিন আহে যে নিউল্যান্ডছৰ অষ্টক সূত্ৰ কাক বলে আৰু উদাহৰণ দিয়া আৰু ইয়াতে সোৱা নিউল্যান্ডছৰ এই ইয়াতে প্ৰথম প্ৰশ্নাৱলীৰ প্ৰথম কোশ্চিনটো সোৱা নিউল্যান্ডছৰ অষ্টকৰ স্তম্ভটো ডাবাৰাইনৰ টায়াৰ্ড আছে নে সো এইটো মই তোমালোকক দেখুৱাই দিলো এইটো নিউল্যান্ডছৰ অষ্টক মানে তালিকা এই তালিকাখনত ডাবাৰাইনৰ টায়াৰ্ড আছে ইয়াতে সোৱা এই সংগীতৰ 7টা স্বৰ আছিল এই যে সা ৰে গা মা পা ধা নি সো ইয়াতে ৰে যেটো স্তম্ভ আছে ইয়াতে লিথিয়াম সোডিয়াম পটাছিয়াম ইয়াতে দেখিবলৈ পোৱা যায় অৰ্থাৎ আমি ক'ব পাৰো কি নিউল্যান্ডছৰ অষ্টক সূত্ৰত ডাবাৰাইনৰ টায়াৰ্ড আছে যেটো হৈছে লিথিয়াম সোডিয়াম পটাছিয়াম এতিয়া ইয়াৰ পৰা আন এটা কোশ্চিন আহে এইটো হৈছে কি এই যে নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা ইয়াতে সোৱাই যে এইটো প্ৰথম দ্বিতীয় এটো তৃতীয় তিনিটা সীমাবদ্ধতা ইয়াতে দিয়া আছে তুমি এইটো লিখি লবা ইয়াৰ পৰা ঠিক আছে নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা ইয়াতে অনুশীলনী প্ৰশ্নাৱলী দিয়া আছে এই যে 1 2 3 এই তিনিটাও ইম্পৰ্টেন্ট কোশ্চিন ঠিক আছে ইম্পৰ্টেন্ট কোশ্চিন মনত ৰাখিবা যে ডাবাৰাইনৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা যিকোনো এটা আহিব পাৰে পেজ নম্বৰ 82 সোৱা ইয়াতে এটা কোশ্চিন আহে যে মেন্ডেলিভৰ সূত্ৰটো পৰ্যাবৃত্ত সূত্ৰটো লিখা এতে যে মৌলবোৰৰ ধৰ্ম ইহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে হলনি হয় ইয়াকে মেন্ডেলিভৰ সূত্ৰ বুলি কোৱা হয় মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ কাক বলে পৰীক্ষাত আহে সো মেন্ডেলিভৰ পৰ্যাবৃত্ত এইটো হৈছে তালিকা ইয়াতে সোৱা এই 8টা বৰ্গ আছিল ঠিক আছে 8টা বৰ্গ আৰু ইয়াতে 6টা পৰ্যায় আছিল মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনত কেতিয়াবা হুদে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কেইটা বৰ্গ কেইটা পৰ্যায় আছিল এতিয়া ইয়াৰ পৰা আন এটা কোশ্চিন আহে যে এইটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা সো মেন্ডেলিভে কিছুমান মৌল ভৱিষ্যতবাণী কৰি থৈ গৈছিল এই মৌলবোৰ পৰৱৰ্তী সময়ত আৱিষ্কাৰ হৈছে তাৰ ভিতৰত এই 84 পেজ নম্বৰ দিয়া আছে সোৱাই যে স্কেন্ডিয়াম গেলিয়াম জাৰ্মেনিয়াম মনত ৰাখিবা স্কেন্ডিয়াম গেলিয়াম জাৰ্মেনিয়াম এটো মেন্ডেলিভে এইবিলাকৰ নামকৰণ কৰিছিল একা বৰণ একা এলুমিনিয়াম আৰু একা সিলিকন হিচাপে নাম দিছিল পৰৱৰ্তী সময়ত ইহঁতে স্কেন্ডিয়াম গেলিয়াম আৰু জাৰ্মেনিয়াম হিচাপে আৱিষ্কাৰ হৈছে ঠিক আছে এই মেন্ডেলিভে যে ভৱিষ্যতবাণী কৰিছিল এইটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ এটা ডাঙৰ সফলতা আছিল
চোৱা ইয়াতে চোৱা কিছুমান এই অক্সাইড ইহঁতে অক্সাইড গঠন কৰিব দিয়ে পৰীক্ষাত কেতিয়াবা আহে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত যিকোনো মৌল দি দিব সাপোজ তুমি ইয়াতে প্ৰশ্নাৱলীৰ যদি কোৱেশ্চনটো চোৱা এই যে প্ৰথম যিটো কোৱেশ্চন এইটো 2018ত আহিছিল এই যে এইটো পটাছিয়াম কাৰ্বন এলুমিনিয়াম সিলিকন বেৰিয়াম ইহঁতৰ অক্সাইডটো লিখিব লাগে সংকেত হিচাপত এইটো তোমালোকে জানা এইটো 2018ত আহিছিল আৰু সেই 2 নম্বৰ কোৱেশ্চন যে গেলিয়ামৰ উপৰিও আন কোন কেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিফে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল এই যে 2018ত আহিছে সো এইটোৰ উত্তৰ ইয়াতে দিয়া আছে চোৱা গেলিয়ামৰ বাহিৰে এইটো হৈছে স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম এনেদৰে পৰীক্ষাত বহুতো কোৱেশ্চন আহে সো ইয়াতে প্ৰশ্নাৱলী যদি তুমি কোৱেশ্চন চোৱা এটা প্ৰথমটো ইম্পৰ্টেন্ট তাৰপিছত দ্বিতীয়টো ইম্পৰ্টেন্ট সো এইটো 2018ত আহিছিল আৰু চোৱা ইয়াতে চতুৰ্থ কোৱেশ্চনটো চোৱা সম্ভ্ৰান্ত গেছবোৰক সুকীয়া বৰ্গত কি স্থান দিয়া হৈছে এইটো ভেৰি ইম্পৰ্টেন্ট 2018ত আহিছিল সো সম্ভ্ৰান্ত গেছ বুলি ক'লে তোমালোকে জানা 18 বৰ্গৰ যিবিলাক মৌল আধুনিক পৰ্যায়বৃত্ত তালিকা হিচাপত যে হিলিয়াম নিয়ন আৰ্গন এইবিলাক হৈছে সম্ভ্ৰান্ত গেছ এই গেছবোৰক কি সুকীয়া স্থান দিয়া হৈছে কাৰণ এইবোৰ বায়ুমণ্ডলত নিচেই কম মাত্ৰাত থাকে আৰু এইবোৰ কি আৱিষ্কাৰ হোৱাতে বহুত পলম হৈছিল আৰু ইহঁতে কি নিষ্ক্ৰিয় মৌল ইহঁতে কোনো যৌগিক গঠনত অংশগ্ৰহণ নকৰে ইহঁতৰ যোজ্যতা শূন্য ঠিক আছে সো হেতু কাৰণত কি ইহঁতক এটা পৰ্যায়বৃত্ত তালিকাত এটা সুকীয়া স্থান দিয়া হৈছিল এতিয়া ইয়াৰ পৰা আন এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে মেণ্ডেলিফৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা সো মেণ্ডেলিফৰ শ্ৰেণী বিভাজনৰ প্ৰধান সীমাবদ্ধতা এইটোৱে যে সোয়াতে মই দাগ দি দিছো যে পৰ্যায়বৃত্ত তালিকাত হাইড্ৰোজেনক কি নিশ্চিতভাৱে কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল এইটো মেণ্ডেলিফৰ মানে আটাইতকৈ ডাঙৰ এটা সীমাবদ্ধতা সোয়া ঠিক আছে এই হাইড্ৰোজেনক কোনো স্থান দিব পৰা নাই আৰু মেণ্ডেলিফে কি এই সমস্থানিকৰ বিষয়ে কোনো ধাৰণা দিব পৰা নাছিল এইবিলাক হৈছে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ এটা সীমাবদ্ধতা এনেকে তুমি দুটা পয়েন্ট বনাই ইয়াতে লিখি দিবা তাৰ পিছত চোৱা মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ পিছত আহিল তোমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকা ইয়াত পৰীক্ষাত কোৱেশ্চন আহে যে আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো লিখা এইটো হৈছে কি এই যে মৌলবোৰৰ ধৰ্ম ইহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় ইয়াকেই আধুনিক পৰ্যায়বৃত্ত সূত্ৰ বুলি কোৱা হয় সো এইটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন আৰু হেনৰি মজলে এইটো আধুনিক পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰিছিল 1913 চনত ইয়াৰ পৰা শৰ্ট কোৱেশ্চন আহিব পাৰে তোমালোকে এইটো জানাই যে পাৰমাণৱিক সংখ্যাটো হৈছে এইটো প্ৰটনৰ সংখ্যা বুজোৱা হয় ঠিক আছে পাৰমাণৱিক সংখ্যাটোক প্ৰটনৰ সংখ্যাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আৰু এই পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে এইটো আধুনিক পৰ্যায়বৃত্ত তালিকা এই তালিকাখনৰ পৰা বিভিন্ন কোৱেশ্চন বিভিন্ন ধৰণে সুধে সো প্ৰথমতে তোমালোকে চোৱা এই আধুনিক পৰ্যায়বৃত্ত তালিকাত ইয়াতে চোৱা একৰ পৰা আৰম্ভ কৰি এই যে 1 2 3 4 এনেকে 18 বৰ্গ আছে ঠিক আছে 18টা কি আছে বৰ্গ আছে আৰু ইফালে 1 2 3 4 5 6 এনেকে 7টা আছে কি পৰ্যায় ঠিক আছে এই পথালিকে যিবিলাক এইটো হৈছে পৰ্যায় আৰু থিয়কৈ যিবিলাক আছে এইবিলাক হৈছে কি বৰ্গ সো 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে এইটো 6 আৰু 7 এইটো তলৰ যেটো লেন্থিনে টেকনে এইটো 6 আৰু এইটো 7 বৰ্গৰ মৌল এইবিলাক হয় ঠিক আছে সো এই পৰ্যায়বৃত্ত তালিকাৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন সুধে তোমালোকে প্ৰথমে কৰিবা কি এই যে ক্যালসিয়াম লৈকে 20 লৈকে তোমালোকে এনেদৰে এটা চাৰ্ট বনাই লবা সো এটা পাৰমাণৱিক সংখ্যা ইয়াতে মই ইয়াতে লিখি দিছো সিৰিয়াল আপ টু 20 লৈকে ঠিক আছে আপ টু 20 লৈকে ইয়াতে দিয়া আছে এনেকে মৌলবোৰৰ নাম আছে চিহ্ন আছে তাৰ পিছত চোৱা যে ইলেক্ট্ৰনৰ সংখ্যা ইয়াতে ধুনিয়াকে দিয়া আছে আৰু চোৱা ইলেক্ট্ৰনীয় বিন্যাস এটো এনেকে দিয়া আছে সো কিমান ইলেক্ট্ৰন আছে এইটো হিচাপত বিন্যাসটো আহি গল আৰু এইটো যোজ্যতাৰ সিৰিয়াল দিয়া আছে ঠিক আছে আৰু এইবিলাক হৈছে আয়ন তো এই চাৰ্টটো তোমালোকে 20 লৈকে বনাই লবা তেতিয়া বিভিন্ন ধৰণৰ কোৱেশ্চন যেতিয়া আহিব তুমি ইয়াতে আনসাৰ কৰিব পাৰিবা আৰু এইটো তোমালোকে লিখি লব পাৰা কাৰণ কনসেপ্ট বেস কোশ্চেন ইয়াৰ পৰা আহিবই এটো একদম 100% শিওর 2-3টা মান কোশ্চেন তোমালোকে পাবা ইয়াৰ পৰা বেছিও পাব পাৰা সো ইয়াতে পাৰমাণৱিক আকাৰ পাৰমাণৱিক ব্যাসাৰ্ধ ধাতৱীয় গুণ আৰু বিদ্যুৎ ধনাত্মক গুণ এই চাৰিটা যে আছে ঠিক আছে এই চাৰিটা বৰ্গত ওপৰৰ পৰা তলফালে বাঢ়ে সো বৰ্গ বুলি গলে সব এইটো বৰ্গ ঠিক আছে এইটো প্ৰথম বৰ্গ এইটো দ্বিতীয় বৰ্গ সো বৰ্গত ওপৰৰ পৰা তলফালে আহিলে কি এই বাঢ়ি যায় কি বাঢ়িব পাৰমাণৱিক আকাৰ পাৰমাণৱিক ব্যাসাৰ্ধ ধাতৱীয় গুণ আৰু বিদ্যুৎ ধনাত্মক গুণ এইকেইটা বাঢ়ে আৰু পৰ্যায় এটাত বাওফালৰ পৰা সোফালে কমে সো পৰ্যায় বুলি ক'লে এইটো প্ৰথম পৰ্যায়ত চোৱা
প্ৰথম পৰ্যায়ত এতে দুটা মৌল আছে দ্বিতীয় পৰ্যায়ত চোৱা দ্বিতীয় পৰ্যায়ত 1 2 এতে চোৱা 3 4 5 6 7 8টা মৌল আছে ইয়াতে দ্বিতীয় পৰ্যায়ত 8টা মৌল আছে প্ৰথম পৰ্যায়ত দুটা সো তৃতীয় পৰ্যায়ত তেনেকৈ 8টা মৌল আছে এনেকৈ তুমি যদি চোৱা সো পৰ্যায়ত বাওফালৰ পৰা সোঁফালে যেতিয়া যাবা তেতিয়া কি পাৰমাণৱিক আকাৰ পাৰমাণৱিক ব্যাসাৰ্ধ ধাতৱীয় গুণ বিদ্যুৎ ধনাত্মক গুণ এইবিলাক কি হৈছে বাঢ়ি যায় এতে তুমি এটা বস্তু মন কৰা এই তালিকাখনত এই যে এইটো ইয়েলো যেটো হালধীয়া এইবিলাক কালাৰটো হৈছে ধাতু আৰু এইটো গ্ৰীণ কালাৰটো হৈছে হালধীয়া এইবিলাক অধাতু গ্ৰীণ কালাৰটো ধাতু আৰু মাজৰটো হৈছে ধাতু কল্প এতিয়া হাইড্ৰোজেনটো এটা অধাতু সো এটা হালধীয়া কালাৰ দিয়া আছে ঠিক আছে আৰু ইফালে হিলিয়াম অধাতু আৰু ইফালে যদি চোৱা তুমি দ্বিতীয় যেটো পৰ্যায় আছে এই লিথিয়াম বেৰিলিয়াম এই দুটা ধাতু বৰণটো হৈছে ধাতু কল্প চোৱা এইটো কালাৰৰ লগত মিলিছে এইটো ধাতু কল্প আৰু কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন এইকেইটা অধাতু ঠিক আছে সো ধাতু কল্পবিলাক ধাতু আৰু অধাতু দুয়োৰে গুণ দেখুৱায় ইহঁতক ধাতু কল্প বুলি কোৱা হয় যিবিলাক ধাতুৱে ধাতু আৰু অধাতু দুয়োৰে গুণ দেখুৱায় তাক ধাতু কল্প বুলি কোৱা হয় সো ইয়াৰ পৰা কেতিয়াবা প্ৰশ্ন আহে যে দ্বিতীয় পৰ্যায়ত থকা ধাতু কেইটাৰ নাম লিখা সো এইটো দ্বিতীয় পৰ্যায় পথালিকে আছে দ্বিতীয় পৰ্যায়ত থকা ধাতু লিথিয়াম আৰু বেৰিলিয়াম নাইবা এনেকৈ আহিব যে প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু সো প্ৰথম 10টা মৌল চাব যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন ইয়াত ধাতু কেইটা আছে লিথিয়াম বেৰিলিয়াম সো প্ৰথম 10টা মৌলৰ ভিতৰত এই দুটা ধাতু আছে আৰু ক'ব পাৰে যে প্ৰথম 10টা মৌলৰ ভিতৰত কোনটো ধাতু কল্প সো এটা ধাতু কল্প আছে এইটো হৈছে বৰণ ঠিক আছে এনে ধৰণৰ বিভিন্ন কোশ্চিন আহিব পাৰে এতিয়া তুমি চোৱা সাপোজ এইটো পৰ্যায় লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন এইটো দ্বিতীয় পৰ্যায়ৰ মৌল এতিয়া সাপোজ কাৰ্বন আৰু নাইট্ৰজেন ইয়াৰ কাৰ পাৰমাণৱিক আকাৰ বেছি হ'ব কাৰ পাৰমাণৱিক আকাৰ কি বেছি হ'ব নাইবা পাৰমাণৱিক ব্যাসাৰ্ধ কাৰ বেছি হ'ব সো তুমি চোৱা পৰ্যায়ত কি পাৰমাণৱিক ব্যাসাৰ্ধ বাওফালৰ পৰা সোঁফালে কি কমে সো এতে কি কাৰ্বনতকৈ নাইট্ৰজেনৰ কম থাকিব ঠিক আছে সো এইটো গ'লে কি কাৰ্বনৰ পাৰমাণৱিক আকাৰটো বেছি হ'ব ব্যাসাৰ্ধ নাইট্ৰজেনৰ কম হ'ব অক্সিজেনৰ আৰু কম হ'ব এনেদৰে লাহে লাহে পাৰমাণৱিক ব্যাসাৰ্ধ পাৰমাণৱিক আকাৰ ধাতৱীয় গুণ বিদ্যুৎ ধনাত্মক গুণ এইফালে যিমানে তুমি বাওফালৰ পৰা সোঁফালে যাবা ইমানে কমি যাব ঠিক আছে আৰু ওপৰৰ পৰা যদি তলফালে আহা সাপোজ এইটো লিথিয়াম সোডিয়াম পটাছিয়াম ওপৰৰ পৰা তলফালে আহিছে বৰ্গত সো পাৰমাণৱিক আকাৰ কাৰ বেছি হ'ব যিমানে তলফালে আহিবে সিমানে বেছি হ'ব ঠিক আছে লিথিয়ামতকৈ সোডিয়ামৰ বেছি সোডিয়ামতকৈ পটাছিয়ামৰ বেছি এনেদৰে তলফালে আহিলে কি পাৰমাণৱিক আকাৰ পাৰমাণৱিক ব্যাসাৰ্ধ ধাতৱীয় গুণ বিদ্যুৎ ধনাত্মক গুণ গোটেইখিনি কি লাহে লাহে বাঢ়ি যাব এনেদৰে মনত ৰাখিবা আৰু চোৱা এটা আছে অধাতৱীয় গুণ আৰু নাইবা বিদ্যুৎ ঋণাত্মক গুণ এই দুটাই পৰ্যায়ত কি বাৰে বৰ্গত কমে ইয়াৰ ঠিক ওলোটা ইয়াতে চোৱা এইবিলাক হৈছে এই চাৰিটা এই যেটো চাৰিটা মই দেখুৱাইছো বৰ্গত বাৰে পৰ্যায়ত কমে ইয়াতে কি অধাতৱীয় আৰু বিদ্যুৎ ঋণাত্মক গুণটো পৰ্যায়ত বাৰে বৰ্গত কমে এইবিলাক অলপ লিখি লবা আৰু মনত ৰাখিবা ইয়াৰ পৰা বিভিন্ন ক্যাটাগৰীত প্ৰশ্ন সোধে এতিয়া সাপোজ 17 বৰ্গৰ মৌল আছে সাপোজ তোমাক দিলে ফ্লোৰিন ক্লোৰিন এই দুটা মৌলৰ ভিতৰত কোনটো বেছি সক্ৰিয় এই দুটাই চোৱা দুটাই অধাতু এই অধাতুৰ ক্ষেত্ৰত সো অধাতৱীয় গুণ বৰ্গত কি লাহে লাহে কমি যায় সো ফ্লোৰিনকৈ ক্লোৰিনৰ কি অধাতৱীয় গুণ কম হ'ব সো বেছি সক্ৰিয় বুলি ক'লে কি তেতিয়া কি ফ্লোৰিনটো বেছি সক্ৰিয় হৈ যাব ঠিক আছে এনেদৰে বিভিন্ন কোশ্চিন আহিব পাৰে এতিয়া বিদ্যুৎ ঋণাত্মক যেটো গুণ বিদ্যুৎ ঋণাত্মক গুণ সো এইটো বৰ্গত কি বিদ্যুৎ ঋণাত্মক গুণ কমিছে ওপৰৰ পৰা তলফালে যিমানে আহিবা বিদ্যুৎ ঋণাত্মক গুণ কমি যাব আৰু যিকোনো পৰ্যায় তুমি লোৱা বাওফালৰ পৰা সোঁফালে যাবা যিকোনো পৰ্যায়ত বিদ্যুৎ ঋণাত্মক গুণটো কি লাহে লাহে কি বাঢ়ি যাব ঠিক আছে সাপোজ নাইট্ৰজেন আৰু অক্সিজেন কাৰ বিদ্যুৎ ঋণাত্মক গুণ বেছি হ'ব অক্সিজেনৰ বেছি হ'ব যেহেতু নাইট্ৰজেনৰ সোঁফালে আছে ঠিক আছে বাওফালৰ পৰা সোঁফালে গ'লে যিকোনো পৰ্যায়ত বিদ্যুৎ ঋণাত্মক গুণ বাঢ়ি যায় নাইবা অধাতৱীয় গুণটো বাঢ়ি যায় এনেদৰে বিভিন্ন কোশ্চিন আহিব পাৰে তোমালোকে এই দুটা লিখি লবা আৰু এই চাৰিটা তোমালোকে লিখি লবা বৰ্গত কেনেদৰে পৰিৱৰ্তন হয় পৰ্যায়ত কেনেদৰে পৰিৱৰ্তন হয় আৰু যেটো যোজ্যতা আছে চোৱা যোজ্যতাটো ইম্পৰ্টেন্ট যোজ্যতা কেনেদৰে পৰিৱৰ্তন হয় তোমালোকে এই যেটো চাৰ্টটোৰ কথা মই ক'লো এই চাৰ্টটো তোমালোকে বনাবই লাগিব 20 লৈকে ঠিক আছে যোজ্যতাৰ ক্ষেত্ৰত তুমি চোৱা এই যেটো 18 বৰ্গৰ যিবিলাক মৌল আছে এই যে
হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এই মৌলবোৰৰ যোজ্যতা কি শূন্য ইহঁতৰ যোজ্যতা শূন্য ইহঁতৰ কোনো যোজ্যতা নাই ইহঁতে কি কোনো যৌগ গঠনত অংশগ্ৰহণ নকৰে যোজ্যতা হৈছে কি বহিঃখোলত থকা যিবিলাক ইলেক্ট্ৰন ভাগ বতৰাত অংশগ্ৰহণ কৰে সেই সংখ্যাটোকে যোজ্যতা বুলি কোৱা হয় এতিয়া চোৱা যে ফ্লোৰিন তুমি যদি 17 বৰ্গৰ মৌল চোৱা 17 বৰ্গৰ মৌলবোৰত কি আছে যেমন ফ্লোরিন আছে ক্লোরিন আছে সো তুমি এই চার্টটো যদি চোৱা এতে কি আছে ফ্লোরিন কত ফ্লোরিনৰ ইলেক্ট্রন আছে 9টা ইয়াতে ইলেক্ট্রনিক বিন্যাস 2.7 সো বহিঃখোলত কি 7টা মৌল আছে ইয়াৰ যোজ্যতা 1 আৰু এটা ইলেক্ট্রন লয় ঋণাত্মক হৈ যায় ঠিক তেনেদৰে তুমি ক্লোরিন চোৱা 17 বৰ্গৰ মৌল ইয়াৰ টোটাল ইলেক্ট্রন 17 সো 287 ইয়াৰ বহিঃখোলত 7টা ইলেক্ট্রন আছে ইয়াৰ যোজ্যতা 1 সো তুমি দেখিবলৈ পাইছা সো ক্লোরিনৰ কি যোজ্যতা 1 ফ্লোরিনৰ কি যোজ্যতা 1 আছে তো এই ক্ষেত্ৰত এটা বস্তু মন কৰিবা যিবিলাক 17 বৰ্গৰ মৌল আছে ইহঁতৰ যোজ্যতা 1 হ'ব 16 বৰ্গৰ মৌলৰ যোজ্যতা 2 15 বৰ্গৰ মৌলৰ যোজ্যতা 3 আৰু 14 বৰ্গৰ মৌলৰ যোজ্যতা 4 15 বৰ্গৰ যিবিলাক মৌল ইহঁতৰ যোজ্যতা 3 আৰু এইবিলাক আমাক নালাগে আৰু চোৱা প্ৰথম বৰ্গৰ যিবিলাক মৌলৰ যোজ্যতা ইহঁতৰ যোজ্যতা 1 দ্বিতীয় বৰ্গৰ মৌলৰ যোজ্যতা 2 হ'ব তো যোজ্যতাৰ ক্ষেত্ৰত যদি তুমি চোৱা তেনেহলে প্ৰথম আৰু দ্বিতীয় এই সব প্ৰথমতে কি যোজ্যতা বাঢ়ি যায় সো 1 2 হৈছে তাৰপিছত 3 হৈছে 4 হৈছে তাৰপিছত কি কমি যায় সো 3 4 2 ইফালে শূন্য হৈ যায় তো যোজ্যতাৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা যে বহিঃখোলত থকা যিবিলাক ইলেক্ট্ৰন সো প্ৰথম বৰ্গৰ মৌলবোৰৰ বহিঃখোলত এটাকে ইলেক্ট্ৰন থাকে সো ইহঁতৰ যোজ্যতা 1 আৰু দ্বিতীয় বৰ্গৰ মৌলবোৰৰ বহিঃখোলত দুটাকে ইলেক্ট্ৰন থাকে ইহঁতৰ যোজ্যতা 2 ঠিক আছে ঠিক তেনেদৰে 13 বৰ্গৰ যিবিলাক মৌল আছে ইহঁতৰ বহিঃখোলত তিনিটাকে ইলেক্ট্ৰন থাকে ইহঁতৰ যোজ্যতা 3 আৰু 14 বৰ্গৰ মৌলৰ বহিঃখোলত 4টা ইলেক্ট্ৰন থাকে ইহঁতৰ যোজ্যতা 4 সো বহিঃখোলত 1 2 3 4 যদি থাকে ঠিক আছে বহিঃখোলত 1 2 3 4 যদি থাকে হেইটোৱে তাৰ যোজ্যতা হৈ যায় কিন্তু তুমি 15 বৰ্গৰ চোৱা 15 বৰ্গৰ যিবিলাক মৌল আছে নাইট্ৰজেন ফসফৰাছ এইবিলাকৰ বহিঃখোলত 5টাকে ইলেক্ট্ৰন আছে ঠিক আছে সো ইহঁতৰ যোজ্যতা 3 হৈ যাব যদি তোমাৰ কি থাকে 5 6 7 থাকে 7 নাইবা 8 থাকে তেনেহলে 8 ৰ পৰা মাইনাস কৰি যেটো পাবা হেইটোৱে তাৰ যোজ্যতা হৈ যাব 5 - 8 - 5 এইটো 3 হৈ যাব আৰু 8 - এইটো 6 এইটো 2 হৈ যাব আৰু কি 8 - 7 এইটো 1 হৈ যাব আৰু 8 - 8 এইটো আহিলে কি 0 হৈ যাব ঠিক আছে ঠিক তেনেদৰে এইবিলাক যোজ্যতা উলিওৱা হৈছে ইয়াৰ বহিঃখোলত 5টা আছে ইয়াৰ যোজ্যতা 3 হৈছে কাৰণ 5 থাকিলে 3 হ'ব যিবিলাকৰ বহিঃখোলত 6টা ইলেক্ট্ৰন থাকিব ইহঁতৰ যোজ্যতা 2 হৈ যাব যিবিলাকৰ বহিঃখোলত 7টা ইলেক্ট্ৰন থাকিব ইহঁতৰ যোজ্যতা 1 হৈ যাব আৰু ইহঁতে চোৱা এই 15 16 17 বৰ্গৰ যিবিলাক মৌল আছে ইহঁতে কি এনায়ন গঠন কৰে ইহঁতে ইলেক্ট্ৰন গ্ৰহণ কৰে ঠিক আছে ইহঁতে কি এনায়ন গঠন কৰে আৰু বাকিবিলাকৰ যিবিলাক এই যে 1 বৰ্গ 2 বৰ্গ নাইবা 13 আৰু 14 বৰ্গৰ মৌলবিলাক ইহঁতে ক্যাটায়ন গঠন কৰিব ঠিক আছে সো কেতিয়াবা তোমাক খুদে যে এই 17 বৰ্গৰ মৌল ফ্লোৰিনৰ লগতে একেটা স্তম্ভতে থকা মৌলৰ সাধাৰণ ধৰ্মবোৰ কি তুমি এনেদৰে লিখিবা যে ফ্লোৰিনৰ হৈতে একেটা স্তম্ভতে থকা সাধাৰণ মৌলবোৰৰ সাধাৰণ ধৰ্মবোৰ হৈছে যে ইহঁতৰ বহিঃখোলত 7টাকে ইলেক্ট্ৰন থাকে ইহঁতৰ যোজ্যতা 1 আৰু ইহঁতে কি এনায়ন গঠন কৰে ঠিক তেনেদৰে দিব পাৰে বৰণৰ হৈতে একেটা স্তম্ভতে থকা মৌলৰ সাধাৰণ ধৰ্ম তুমি জানা যে বৰণ 13 বৰ্গৰ মৌল সো ইহঁতৰ বহিঃখোলত 3টাকে ইলেক্ট্ৰন থাকে ইহঁতৰ যোজ্যতা 3 আৰু ইহঁতে কি ক্যাটায়ন গঠন কৰিব এনেদৰে বিভিন্ন কোশ্চেন আহিব পাৰে তোমালোকে এই চাৰ্টটো বনালে এটো ধুনিয়াকে মনত থাকিব তোমালোকৰ এই যে সোৱা পজিটিভ মানে ক্যাটায়ন ঠিক আছে আৰু যিবিলাক নেগেটিভ আয়ন আছে নেগেটিভ থাকিলে এইবিলাক হৈ যায় কি এনায়ন পজিটিভ থকা মানে ইলেক্ট্ৰন এৰি দিয়ে আৰু নেগেটিভ থাকা মানে ইলেক্ট্ৰন গ্ৰহণ কৰে এনেদৰে তুমি ক্যাটায়ন আৰু এনায়ন তুমি উলিয়াব পাৰিবা সো এই যে ক্যালসিয়ামে কি ক্যাটায়ন গঠন কৰিছে বহিঃখোলত 2টা ইলেক্ট্ৰন আছে সো ই কি 2টা ইলেক্ট্ৰন এৰি দি ক্যাটায়ন গঠন কৰিছে ঠিক তেনেদৰে পটাছিয়ামৰ এটা আছে এটা ইলেক্ট্ৰন এৰি দি 1 পজিটিভ হৈছে ক্যাটায়ন গঠন কৰিছে কিন্তু সোৱা ক্লোৰিনৰ 7 আছে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়ন গঠন কৰিছে Cl1 নেগেটিভ হৈছে ঠিক আছে এতিয়া তোমালোকৰ যিকিটা মই দেখুৱাই দিলো এই যে যোজ্যতা পাৰমাণবিক আকাৰ পাৰমাণবিক ব্যাসাৰ্ধ
ধাতৱীয় গুণ, অধাতৱীয় গুণ, বিদ্যুৎ ধনাত্মক গুণ, বিদ্যুৎ ঋণাত্মক গুণ, এই কেইটাৰ ভিতৰত যিকোনো দুটা বা নাইবা তিনিটা বিষয়ত প্ৰশ্ন তোমাৰ আহিবই, এইটো তুমি শিওৰ বুলি ধৰি লোৱা। তো সেইকাৰণে এই কনচেপ্টবিলাক তোমালোকে অলপ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা। পেজ নাম্বাৰ 90ৰ যিটো প্ৰশ্নাৱলী আছে, প্ৰথম কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়। আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ আসোঁৱাহ কিদৰে দূৰ কৰিছিল, এইটো ইম্পৰ্টেণ্ট। আৰু চোৱা, মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব পৰা বুলি ভবা মৌলৰ নাম লিখা, তোমালোকৰ বিবেচনাৰ ভিত্তি কি। চ' এইটোও ইম্পৰ্টেণ্ট হৈ আছে। আৰু 3 নম্বৰ এইটোও ইম্পৰ্টেণ্ট, ঠিক আছে। এইটো 4 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো 2019ত আহিছিল, ঠিক আছে। আৰু এই 5 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো 2016ত আহিছিল। চ' এইকেইটা ইয়াৰ পৰা ভেৰি ইম্পৰ্টেণ্ট। চ' ইয়াতে কি আছে, বহিঃকক্ষত এটাকৈ ইলেক্ট্ৰন থকা 3টা মৌল, বহিঃকক্ষত এটাকৈ ইলেক্ট্ৰন থকা 3টা মৌল তুমি যদি তালিকা চোৱা, প্ৰথম বৰ্গৰ যিবিলাক মৌল আছে ইহঁতৰ বহিঃকক্ষত কি এটাকৈ ইলেক্ট্ৰন থাকে, ঠিক আছে। চ' প্ৰথম বৰ্গৰ তুমি যিকোনো মৌলৰ নাম লিখি দিব পাৰা, ঠিক আছে, যেনেকৈ লিথিয়াম, ছডিয়াম, পটাছিয়াম লিখি দিলে হৈ গ'ল। দ্বিতীয় বৰ্গৰ মৌলবোৰত কি দুটাকৈ ইলেক্ট্ৰন থাকে, এনেকৈ 13 বৰ্গৰ মৌলত 3টা, 14 বৰ্গৰ মৌলত 4টা ইলেক্ট্ৰন থাকে, ঠিক আছে। এনে 15 বৰ্গৰ মৌলত ইয়াতে 5টা ইলেক্ট্ৰন থাকিব, 16 বৰ্গৰ 6টা, 17 বৰ্গৰ 7টা, 18 বৰ্গৰ কি 8টাকৈ ইলেক্ট্ৰন থাকিব বহিঃকক্ষত। এনেদৰে তুমি চাৰ্টটো চাই এইবিলাক কুৱেশ্যনৰ উত্তৰ ধুনীয়াকৈ কৰিব পাৰিবা, ঠিক আছে। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। আৰু যদি অনুশীলনী চোৱা তোমালোকে, এইটো প্ৰথম কুৱেশ্যনটো 2018ত আহিছিল, আৰু 2 নম্বৰ কুৱেশ্যনটো এই যে 19ত আহিছিল। আৰু ইয়াতে 3 নম্বৰ যদি কুৱেশ্যন চোৱা, ইয়াতে যে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ, এইটো 17ত আহিছিল। ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ হ'বলৈ হ'লে প্ৰথম কক্ষত 2টা আৰু দ্বিতীয় কক্ষত 8টা ইলেক্ট্ৰন থাকিব লাগিব। তেনেহ'লে এই মৌলটোৰ নাম কি হৈ যাব, নিয়ন হৈ যাব। তোমালোকে চোৱা, মুঠ ইলেক্ট্ৰন 10 হৈ গ'ল। চ' মৌলটোৰ নাম নিয়ন হৈ যাব। তুমি ইয়াতে চাৰ্টটোৰ পৰা ধুনীয়াকৈ ক'ব পাৰিবা। আৰু চোৱা, এইটো 282 ইলেক্ট্ৰনিক বিন্যাস, ঠিক আছে, 12টা ইলেক্ট্ৰন। চ' এইটো মেগনেছিয়াম হ'ব। এইটো 17ত এটা কুৱেশ্যন আহিছিল 283, 13টা ইলেক্ট্ৰন, ইয়াতে কি এইটো এলুমিনিয়াম হৈ যাব। এনেদৰে বিভিন্ন কুৱেশ্যন অলপ বনাই দিয়। যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ, চ' এইটো 2007ত আহিছিল। যোজক কক্ষত কেইটা ইলেক্ট্ৰন, 4টা, 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ হ'বলৈ গ'লে আগতো 2টা কক্ষ সম্পূৰ্ণ থাকিব লাগিব, তেনেহ'লে মুঠ ইলেক্ট্ৰন 14 হৈ গ'ল। চ' মুঠ ইলেক্ট্ৰন 14। তুমি তালিকাত চাবা, এই 14 নম্বৰ মৌলটো কি আছে, চোৱা, এই যে 14 নম্বৰটো কি আছে তোমাৰ, এলুমিনিয়াম 13 আহিছে। চ' 14 নম্বৰত কি আছে, সিলিকন। চ' এই মৌলটো কি হৈ যাব, সিলিকন হৈ যাব। চ' নাম্বাৰ অফ ইলেক্ট্ৰন ক'লে তুমি ক'ব পাৰিবা, নাইবা পাৰমাণৱিক সংখ্যা যদিও কয় তথাপিও মৌলটোৰ নাম ক'ব পাৰিবা, কাৰণ আমি জানো পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা একেই। এনেদৰে চোৱা, যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ, যোজক কক্ষত কেইটা, 3টা, মুঠ 2টা কক্ষ হ'বলৈ হ'লে আগৰ এটা কক্ষ সম্পূৰ্ণ থাকিব লাগিব। চ' 2.3 মানে টোটেল 5টা ইলেক্ট্ৰন। চ' 5টা ইলেক্ট্ৰন কাৰ আছে, তুমি তালিকাখন চালে গম পাবা। এইটো হ'ব তোমাৰ বৰণ, ঠিক আছে, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, এই মৌলটোৰ নাম হ'ব বৰণ। তো এই কুৱেশ্যনবিলাক গোটেইখিনি তোমালোকে নিজে উত্তৰ কৰিবা। আৰু চোৱা, এই যিটো 5 নম্বৰ কুৱেশ্যন, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো 17ত আহিছিল, এইটো 16তো আহিছিল। এইটো 16ত অলপ বেলেগকৈ দিছে, 281 দিছিল। চ' ইয়াৰ পাৰমাণৱিক সংখ্যা উলিয়াব দিছে। যদি ইলেক্ট্ৰনিক বিন্যাস 287 হয়, পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যাটো একেই। চ' মুঠ ইলেক্ট্ৰন 17 হ'ব। চ' ইয়াৰ পাৰমাণৱিক সংখ্যাও 17 হ'ব। ঠিক তেনেদৰে যদি তোমাক দিয়ে 281 দিয়ে, মুঠ ইলেক্ট্ৰন 11 হ'ব। চ' ইয়াৰো পাৰমাণৱিক সংখ্যা কি হৈ যাব, 11 হৈ যাব। চ' এনেদৰে কুৱেশ্যন, এই ছেম কুৱেশ্যন নিদিবও পাৰে, অলপ বনাই দিব পাৰে। আৰু এই কুৱেশ্যনটো চোৱা, তোমালোকৰ এইটো চোৱা, 5ৰ বি, এইটো 2017ত আহিছিল। এইটো চোৱা, বহিঃকক্ষত থকা ইলেক্ট্ৰন, আগত আমি কি পালোঁ, 2.8.287 আছিল, ঠিক আছে। বহিঃকক্ষত 7টা ইলেক্ট্ৰন। চোৱা, এইকেইটা নাইট্ৰজেন, ফ্ল'ৰিন, ফছফৰাছ আৰু আৰ্গন, ইহঁতৰ বহিঃকক্ষত চোৱা, ফ্ল'ৰিনৰ যিটো আছে 9 আছে মুঠ ইলেক্ট্ৰন। চ' ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস 2.7 হ'ব। চ' ইয়াৰো বহিঃকক্ষত 7টা, ইয়াৰো 7টা। চ' এই ফ্ল'ৰিনৰ লগত ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব, ঠিক আছে। চ' বহিঃকক্ষত নাম্বাৰ অফ ইলেক্ট্ৰনটো একে থাকিব লাগিব, তেতিয়াহে ৰাসায়নিক সাদৃশ্য থাকিব। তো এইটো হ'ব ৰাইট উত্তৰ। আৰু চোৱা, এই যে নাম্বাৰ 6 যিটো কুৱেশ্যন, এইটো ভেৰি ইম্পৰ্টেণ্ট 2021ৰ কাৰণে। এইটো চোৱা, 16ত আহিছিল, 19ত আহিছিল। এইটো ইম্পৰ্টেণ্ট। চোৱা, ইয়াতে 17 বৰ্গ দিয়া আছে, 17 বৰ্গ, ইয়াতে 16 বৰ্গ। তোমালোকে জানাই 16 আৰু 17 বৰ্গৰ মৌলবোৰ অধাতু হয়। চ' এইটো তোমালোকে অলপ চিন্তা কৰিব, মৌল এই ধাতু নে অধাতু, তোমালোকে জানাই এইটো 16 আৰু 17 বৰ্গৰ অধাতু। চ' এই চাৰ্টটো চোৱাই যে 16 আৰু 17 চবকেইটা এইবিলাক চব অধাতু। 16 বৰ্গৰ লাষ্টৰ ফালে ধাতু কল্প আছে, কিন্তু 17 বৰ্গৰ গোটেইকেইটা কি আছে,
অধাতু আছে ঠিক আছে ইয়াতে মৌল এ ধাতু নে অধাতু সো মৌল এ এইটো অধাতু হ'ব আৰু সি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় মই আগতে কৈছোঁ যে এইটো অধাতু এতিয়া সি আৰু এৰ কথা হৈছে এইটো এটা বৰ্গত আছে সো বৰ্গত অধাতৱীয় যেটো গুণ আছে ঠিক আছে ইহঁতে যেহেতু অধাতু ঠিক আছে অধাতৱীয় গুণ বৰ্গত কি হয় কমে বৰ্গত ওপৰৰ পৰা তলফালে কমে সো কি সি মৌলটো এতকৈ কি হ'ব কম সক্ৰিয় হ'ব এনে এইটো দেখিলে গম পোৱা যায় ঠিক আছে যেহেতু একেটা বৰ্গত আছে আৰু চোৱা এতিয়া সি মৌলটোৰ আকাৰ বি মৌলটোৰ আকাৰতকৈ ডাঙৰ নে সৰু এটা সি আৰু বি চোৱা ইহঁতে কি একে পৰ্যায়ত আছে ইহঁতৰ পৰ্যায়টো সেম ঠিক আছে ইহঁতৰ পৰ্যায়টো সেম এটা পৰ্যায় যদি সেম হয় তে পাৰমাণবিক আকাৰ পৰ্যায়ত কেনেদৰে হলনি হয় পাৰমাণবিক আকাৰ অলপ এই চাৰ্টটো তোমালোকে যদি চোৱা সো ইয়াতে মই দি দিছিলোঁ এই চোৱা পাৰমাণবিক আকাৰ পৰ্যায়ত কি কমে ঠিক আছে পৰ্যায়ত কি কমে পৰ্যায়ত যদি পাৰমাণবিক আকাৰ কমে তেনেহলে সি মৌলটোৰ আকাৰ কি বিতকৈ সৰু হ'ব ঠিক আছে পৰ্যায়ত কি পাৰমাণবিক আকাৰটো কমি যায় সি মৌলটোৰ আকাৰ বিতকৈ সৰু হ'ব এনেদৰে তুমি ধুনীয়াকৈ ক'ব পাৰা এতিয়া এ কেনে ধৰণৰ আয়ন কেটায়ন নে আনায়ন গঠন কৰিব এ হৈছে এইটো অধাতু 17 বৰ্গৰ মৌল আৰু 17 বৰ্গৰ মৌলবিলাকে কি ইয়াতে সকলো সময়ত কি এনায়ন গঠন কৰিব এই ঋণাত্মক আয়ন গঠন কৰিব সো ঋণাত্মক আয়ন হোৱা মানে এইটো এনায়ন 17 16 এই সকলোবিলাকে এনায়ন গঠন কৰিব আৰু চোৱা এই যেটো 7 নম্বৰ কোশ্চেন হয় এইটো 15 আৰু 18 ত আহিছিল এইটো ইম্পৰ্টেন্ট হৈ আছে এইবাৰৰ কাৰণে ঠিক আছে সো এইটো তাৰ ভিতৰৰ পৰা মই কৈছো এই যে যেটো কোশ্চেন নম্বৰ 10 এইটো এইবাৰৰ কাৰণে ইম্পৰ্টেন্ট হৈ আছে সো এনেদৰে মই যেটো দেখিলো তোমালোকৰ এই যে যেটো মই চাৰ্ট দেখুৱাই দিছো তোমালোকক এই চাৰ্টৰ পৰা কোশ্চেন এটা আহিবই যিখিনি মই তোমালোকক দেখুৱাই দিলো সকলোখিনি তোমালোকে লিখি লোৱা আৰু এই চাৰ্টটো ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা ইয়াৰ পৰা যিকোনো ধৰণৰ বেলেগ ধৰণৰ কোশ্চেন বিভিন্ন ক্যাটাগৰীত তোমাক খুদিব পাৰে সো চাৰ্টটো যদি তোমাৰ ক্লিয়াৰ থাকে তেনেহলে তুমি ধুনীয়াকৈ যিকোনো উত্তৰ তুমি কৰিব পাৰিবা আৰু এইবিলাক তোমালোকে এই যে যেটো আছে বৰ্গত কেনেদৰে হলনি হয় পৰ্যায়ত কেনেদৰে হলনি হয় এই গোটেইখিনি বস্তু তোমালোকে অলপ নিজে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু তাৰ কাৰণে তুমি মোৰ আগৰ যেটো ফুল চেপ্টাৰৰ ভিডিও আছিল হেতু তোমালোকে চাব পাৰা তাত ইন ডিটেইলছত মই তাত দেখুৱাই দিছিলো এই গোটেইখিনি লিখি তোমালোকে নোট বনাই লোৱা আৰু এইবিলাক বুজিবলৈ চেষ্টা কৰা এনেদৰে আগবঢ়া তেনেহলে তোমালোকে এইটো চেপ্টাৰৰ যি 7 মাৰ্কস আছে এই 7 ৰ ভিতৰত তুমি 7 মাৰ্কস পাবলৈ সক্ষম হ'বা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে সকলোৰ লগত শেয়াৰ কৰা আৰু এটা থাম্বস আপ মাৰি দিবা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ